গুড মেৰ পকত কি হ'ব চাই থাকক আপুনি লাল কৈ টকা পইচা ঘটিবলৈ নিবিচাৰে আমাক এতিয়া আমাক সমাধানটো দি যাব নাই আপুনি সমাধান আপোনালোকে এফআইআৰ দিয়ক থানাত তাতে কি তথ্য লাগে মই এফআইআৰ দিয়া থানাত আপুনি এফআইআৰ দিবতো এফআইআৰ দিয়ক থানাত এফআইআৰ দিবলৈ হ'লে মাৰপিট কৰি কিনে এফআইআৰ দিম গম পাই নাই আপুনি এফআইআৰ দিম মাৰপিট কৰি কিনে এফআইআৰ দিম ডিগবৈৰ বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াক মাটি মাফিয়া দল এটাই প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে পৰ্টেল নিউজ চেনেলত ভুৱা নিউজ প্ৰকাশ হোৱাক লৈ সংবাদ মেলৰ আয়োজন 26 ফেব্ৰুৱাৰী 2025 তাৰিখে দৈনিক বাতৰি কাকতত ডিগবৈ আৰু ডিগবৈৰ গাতে লাগি থকা দাঁতিকাষৰীয়া অঞ্চলত অবৈধভাৱে মাটি খনন কৰাক লৈ ডিগবৈৰ সাংবাদিক নিতুমণি শইকীয়াই প্ৰকাশ কৰিছিল এক বাতৰি প্ৰকাশ হোৱাৰ পিছদিনাৰে পৰাই ডিগবৈ বন বিভাগে তাৎক্ষণিকভাৱে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল মাটি খনন কাৰ্য যোৱা 27 ফেব্ৰুৱাৰী তাৰিখে দুজন ব্যক্তিয়ে সাংবাদিক নিতুমণি শইকীয়াক ফোন যোগে নিউজৰ সংক্ৰান্তত ডিগবৈ চাৰিআলি পেট্ৰল পাম্পত মাটি আনে আৰু প্ৰায় 15জনীয়া মাটি মাফিয়া দল এটাই সাংবাদিকজনক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে মাৰিবলৈও উদ্যত হয় মাফিয়া দলটোৱে পঞ্জীয়ন নথকা এজন সাংবাদিকৰ হতুৱাই মিছা অভিযোগ বা কোনো তথ্য নোহোৱাকৈ সাংবাদিক নিতুমণি শইকীয়াই ধন দাবী কৰিছে বুলি পঞ্জীয়ন নথকা নিউজ চেনেল এটাত বাতৰি প্ৰকাশ কৰে এই সন্দৰ্ভত বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই নিজৰ স্পষ্টীকৰণৰ বাবে আজি আয়োজন কৰে এখন সংবাদ মেল আৰু মাফিয়াৰ বিৰুদ্ধে আগবঢ়াই সকলো তথ্যৰ লগতে ভিডিঅ'টোত সম্পূৰ্ণৰূপে দেখা পোৱা গৈছে কিদৰে সাংবাদিকজনক প্ৰাণে মৰাৰ ভাবুকিৰ লগতে মাৰপিট কৰিবলৈ চেষ্টা কৰে মাটি মাফিয়াৰ দলে এফআইআৰ দিয়া থানাত আপুনি এফআইআৰ দিবতো এফআইআৰ দিয়ক থানাত এফআইআৰ দিবলৈ হ'লে মাৰপিট কৰি কিনে এফআইআৰ দিম গম পাই নাই আপুনি এফআইআৰ দিম মাৰপিট কৰি কিনে এফআইআৰ দিম কি কয় এফআইআৰ দিম মই মাৰপিট কৰি কিনে দিম কি ভাবিছে নি আপুনি একদম ভদ্ৰ ভাৱত কৈছোঁ মই একদম সমাধান কৰি দিয়ক আজি কাইলৈৰ পৰা গাড়ী চলিব লাগিব মানে যদি থানাত এফআইআৰ দিব লাগে মাৰপিট কৰি কিনে দিওঁ আকৌ মাৰপিট কৰি কিনে দিওঁ আলোচনা কৰিব আহিছেতো আলোচনা কৰিব আহিছোঁ আপুনি সমাধান দিয়ক কাইলৈৰ পৰা মোক গাড়ী চলিব লাগিব কালিৰ পৰা গাড়ী চলাওক মোৰ নিজ নামাৰ হ'ল যাওক কালিৰ পৰা আপুনি নিউজ বেমাৰ নহয় তাত গাড়ী ধৰিলেও আপুনি ৰিক্স ল'ব লাগিব কোনোবাই যদি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনোবাই গাড়ী ধৰে আপুনি ৰিক্স ল'ব লাগিব ল'ব মই কিয় ল'ম ডিএফৰ লগততো মই ভাল মইতো আৰে ডিএফৰ বিষয়টো মই বেয়া কৰি লিখিছোঁ বেয়াকৈ লিখিছে তাততো মোৰ লগত মতলব নাই ন বেকাৰ নাই দাদা কাম চলিব বেকাৰ নাই শুনক নিউজ নিউজ ওলাই আছে মইতো বাৰে বাৰে কৈ আছো যে সিহঁতৰ লগত লগ পোৱা মই এটা আলোচনা কৰিম আপোনাক লগ কৰি কি আলোচনা আপুনি কোন হয় ক'বই নালাগিছিলে এইটো আপুনি এতিয়া ইমানখিনি ক'ত যায় আপুনি আয়োজন কৰা হ'ল এই সংবাদ মেলৰ আয়োজন কৰা বিশেষ কাৰণটো হ'ল বিশেষ কথাটো মই পোনপ্ৰথমৰ পৰা আৰম্ভ কৰোঁ ডিগবৈ যিহেতু এতিয়া বৰ্তমান ডিগবৈ যিহেতু এটা মাটিৰ ৰমণীয় বেয়া খনন এটা চলি আছে কিছুমান ব্যক্তিৰ দ্বাৰা মাটিৰ খনন চলি আছে বহু ধৰণৰ মাটিৰ খনন চলি আছে তাৰ বিৰুদ্ধে মই নিউজ এটা কৰিছিলোঁ আমাৰ দৈনিক বাতৰি কাকতত সেই নিজৰ সংক্ৰান্ত কৰি নিউজটো যেতিয়া মই বাতৰি প্ৰকাশ কৰিছিলোঁ তেনে ক্ষেত্ৰত গোটেই গাড়ী ইয়াত বন্ধ হৈ পৰিছিল যিবোৰ অবৈধভাৱে গাড়ী চলি আছে ইয়াত মাটিৰ গাড়ী লগতে সেই পক্ষই যিকেইটা পক্ষ আছিল সেই পক্ষই মোক ফোন কৰিছিল ফোন কৰি মাতিছিল আপোনালোকৰ তাতে আলোচনা আছে আলোচনা আহক বুলি কৈছিলে দুজন ব্যক্তিয়ে মোক ফোন কৰিছিলে আমি দুজনে থাকিম আলোচনা এটা কৰিম বুলি কৈছিলে নিজৰ সংক্ৰান্তত তাৰপিছত মই যোৱাৰ সময়ত যেতিয়া মই গৈ চাৰিআলি পেট্ৰল পাম্পত মোক মাতিছিল মই গৈ তাত গৈ যেতিয়া উপস্থিত হ'লোঁ উপস্থিত হোৱাৰ পিছত মই দেখিলোঁ যে তাত মোটামুটি এটা 15জন দল এজন দুজন আছিল তাৰপিছত এটাকৈ আহি মোটামুটি 15 বা 17জনীয়া দল এটা হ'ল এই 15-17জনীয়া দল এটা মোক আগুৰি লৈছে মোক একদম ধুনীয়াকৈ আগুৰি লৈছে আগুৰি লৈ মোক তাৰমানে গাড়ী ধমক দিছে আৰু গাড়ী ধমক দিছে কৈছে নিউজটো কিয় বজাইছে আপুনি আমাৰ গাড়ী চলোৱাৰ ব্যৱস্থাটো কৰি দিয়ক তেনেধৰণৰ আৰু মোক এনেকুৱা এটা মেৰ মাজত সোমাই ল'লে তেওঁলোকে মোক কৈছে যে আপুনি ধন লৈছে আমাৰ পৰা ধন লৈছে আপুনি আৰু ধন বিচাৰিছিলে সেই ধন বিচাৰিছিলে সেইকাৰণে আপুনি নিউজটো আপোনাৰ ধন নিদিয়াৰ বাবে নিউজটো আমি মই বোলে নিউজটো প্ৰকাশ কৰিলোঁ এইটো সম্পূৰ্ণ মিছা অভিযোগ কাৰণ বিশেষকৈ দেখা যায় যে তেওঁলোকে পইচা যদি ক'বলৈ গ'লে উদাহৰণস্বৰূপে এটা মই কথা কওঁ তেওঁলোকে যে কাৰোবাক পইচা দিয়ে নিশ্চয় তেওঁলোকৰ সেইটো কিবা অবৈধভাৱে কাম হ'ব লাগিব ইয়াত কোনো ধৰণৰ পইচা খেল নাই নিশ্চয় কিবা অবৈধ কাম কৰিব সেইকাৰণে পইচা দিব তেওঁলোকে আৰু ইয়াত কোনো ধৰণৰ মই পইচা লোৱা কোনো চক্ৰান্ত নাই আৰু বিশেষকৈ এজনৰ তাৰ নাম উল্লেখ হৈ আছে ভিডিঅ'টোত বুবু গগৈ বুলি তেখেতে কি পইচা লৈছে মই নাজানো তেখেতে কি কৰিছে মই নাজানো
কিন্তু বিশেষকৈ এটা কথা কি কোন ধৰণৰ মই ইয়াত পইচা পাতি লোৱা নাই আৰু সেই সময়ত তেওঁলোকে মোক মাৰিবও আহিছিলে সম্পূৰ্ণ ভিডিঅ' আপোনালোকক মই ভিডিঅ' মই আপোনালোকৰ আগত মই গতাম ভিডিঅ'খিনি আৰু তেওঁলোকে ইমানখিনিও কৈছে যে তোক মাৰি কিনে আমি এফআইআৰ দিব যাম আৰু মই তেওঁলোকক কৈছিলোঁ ঠিক আছে মোৰ তথ্য যদি ভুল হৈছে তেতিয়াহ'লে আপোনালোকে যাওক থানাত গৈ এফআইআৰ দিয়ক এইটো ভুল নিউজ বজাইছোঁ বুলি আৰু এই নিউজটো যেতিয়া মই বজাইছিলোঁ এই নিউজটোৰ পৰা আমাৰ ডিগবৈ আঞ্চলিক সমিতি অসম জাতীয়বাদী যুৱ সদা পৰিষদে তেওঁলোকেও বাইক দিছিলে তেওঁলোকেও মাতি মেলি তেওঁলোকে আমাৰ বাইক দিছে যে ইয়াত অবৈধভাৱে মাটি খনন চলি আছে এতিয়া প্ৰশ্নটো হ'ল তাত মোক তাৰমানে এনেকুৱা এটা সজোৱা হ'ল তাৰমানে মই যেন তেওঁলোকক পইচা ডিমাণ্ড কৰিছোঁ সেই হিচাপে আৰু মই তাৰপৰা যেনে তেনে তাৰপৰা ওলাই মই ওলাই আহিলোঁ এটা পঞ্জীয়ন নথকা সাংবাদিক এজনে সেই ঠাইটোত গৈ তেওঁলোকৰ পৰা বাইক লৈছে মই পইচা খাইছোঁ বুলি বাইক লয় তেখেতে এটা পৰ্টেল চেনেল আছে যিটো পৰ্টেল চেনেলত কোনো পঞ্জীয়ন গ্ৰহণ নাই তেওঁলোকে তেনেকৈ দিছে আৰু বিশেষকৈ তেতিয়া মই লগে লগে কি কৰিলোঁ যেতিয়া মই তাৰপৰা পেট্ৰল পাম্পৰ পৰা আহিলোঁ মই দেখিলোঁ নাই এইটোতো বহুত বেয়া কথা হৈছে লগে লগে মই থানা আৰক্ষী বিষয়ে এখন এফআইআৰ জমা দিছোঁ এফআইআৰ জমা দি তেওঁলোকক আমি কৈছোঁ যে এনেকুৱা কথা এনেকুৱা এটা সম্পূৰ্ণ এফআইআৰটোত লিখা আছে আপুনি এজন মানুহৰ কথা নাম কৈছিলে নাম উল্লেখ কৰিছিলে মানুহৰ নামটো কি আছিলে কোন হয় এজন বুবু গগৈ বুলি আছে তেখেত কোনোবা সাংবাদিক তেখেতে পইচা লৈছে কি লৈছে বুলি ওলাইছে মন্তব্য তেখেতে পইচা লৈছে কি লৈছে তেওঁলোকে বাৰে বাৰে ভিডিঅ'টোত কৈ আছে বুবু কোন বুবুৱে পইচা লৈছে কি লৈছে কোন কোনটো মেৰপাছত ক'ত কি সোমাইছে মই বুজিব পৰা নাই যিহেতু এখন পেপাৰ নিউজ ওলাইছে মোক DFOই প্ৰশ্ন কৰিব লাগিছিলে কিন্তু এতিয়া দেখিছোঁ এই বস্তুটো বেলেগ ফালেহে গৈ তাৰমানে বেলেগ ফালেহে গৈ পৰিস্থিতি ঢাল খালে গৈ তেওঁলোকৰ যিহেতু আল্টিমেটলি এটাই কথা তেওঁলোকে যদি মোক আৰু উদাহৰণস্বৰূপে মই এটা কথা কওঁ তেওঁলোকে যদি মোক পইচা দিছিলে তেওঁলোকে কিয় দিছিলে তেওঁলোকে নিশ্চয় কিবা অবৈধ কাম কৰিব লাগিব আন এক তথ্য মতে আপুনি মনোৰঞ্জন দাসৰ ঘৰত ৰাতি গৈ অৱশ্য মাত মাতি কিবা ধমক দিয়া কথা এটা প্ৰকাশ হৈছে না এইটো সম্পূৰ্ণ মিছা অভিযোগ তেনে আজিকালি তেনেকুৱা যুগ নহয় দেখা যুগ আজিকালি কোনো এটা বুৰ্বক হৈ থকা নাই মই গৈ তেখেতৰ পদূলিত গৈ ধমক দিম কিবা দিম মাতি হয়তো মই নিউজটোতো ৰাতিপুৱা চাইছোঁ পৰ্টেল চেনেলটো যিটো নিউজ ওলাইছে মই ৰাতিপুৱা পাইছোঁ আৰু ৰাতিপুৱা পাই মই গম পাইছোঁ যে মোৰ নামত নিউজ এটা বাজিছে আৰু মই নিৰ্ভয় আছোঁ মই একো ভয় খোৱা নাই সেই নিজৰ বিষয়লৈ আৰু তেতিয়া মই ভাবিছিলোঁ যে এটা বিশেষকৈ সংবাদ মাধ্যম এটা দিম তাত সকলো কথা মই খোলাখুলিকৈ ক'ম মুকলিমূৰীয়াকৈ ক'ম আৰু তেওঁৰ ঘৰত যদি মই গৈছোঁ তেতিয়া মোক প্ৰমাণ দিয়ক CCTV দিয়ক তেওঁ ভাল সাংবাদিক হয় তেওঁ নিশ্চয় কেমেৰা কৰি থৈছে তেওঁ কেমেৰা ফুটেজ প্ৰকাশ কৰক আৰু তেখেতে কৈছে যে মই পইচা খোৱা বুলি সেই সাংবাদিকজনে কৈছে পইচা খোৱা বুলি তেখেতৰ তাত কিবা কল ৰেকৰ্ডিং আছে নে কিবা ভিডিঅ' আছে যদি আছে সত্য তথ্য নিউজটো বজাক আমি বেয়া নাপাওঁ কিন্তু সাংবাদিকক তেনেকৈ আজোৱাটো এইটো বেয়া কথা আৰু বিশেষকৈ যিসকল মাটি ব্যৱসায় কৰে তেওঁলোকক মই এবাৰ এটা সতৰণি কৈ দিছোঁ যে আপোনালোকে নাভাবিব যে মই মনে মনে বহি থাকিম যেতিয়া দুৰ্নীতি হ'ব যেতিয়া কিবা অন্যায় হ'ব তাত কিন্তু মই লিখাত মোৰ তাত বাধা নাথাকিব মই নিউজ কৰি যাম আচ্ছা মাটি ব্যৱসায়ৰ কথাটো আপুনি উচ্চাৰণ কৰি আছে বাৰে বাৰে বৈধ নে অবৈধ হয় এইটো সম্পূৰ্ণ অবৈধ মাটি ইয়াত সম্পূৰ্ণ আছে য'ত ফৰেষ্টৰ মাটি আছে তাৰপৰা লৈ আছে আৰু কিছুমান ঠাই সিহঁতে মানুহৰ পৰা মাটি লয় তেওঁলোকে কয় যে আমি কিছুমান পইচা অংশ দিওঁ সেই মানুহটো যাৰ ঘৰ মাটি থাকে তেওঁলোকে কিবা এটা পইচা অংশ দি মাটিটো লয় বুলি কয় কিন্তু এইটো চৰকাৰৰ মই জানো যে চৰকাৰ নিয়মত এইটো নাই মাটি ল'লে চৰকাৰ দিব লাগে নিউজ টাইম 3 ফালৰ পৰা আমি সমূহ অসমবাসীক জ্ঞাপন কৰিলোঁ শাৰদীয় শুভেচ্ছা মা কালীৰ আশীৰ্বাদে প্ৰতিজনৰ জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি কোনো তথ্য নোহোৱাকৈ যদি নিউজটো যদি প্ৰকাশ কৰিছোঁ তেতিয়াহ'লে আপোনালোকে এখন এফআইআৰ দিয়ক এফআইআৰ দিবৰ কথা যেতিয়া মই কৈছোঁ যাওক এফআইআৰ দিয়ক তেওঁ মোক কি কৈছে গম পায় তেওঁলোকে মোক কৈছে আপোনাক মাৰি কিনে এফআইআৰ দিম ইমান সাহস মাফিয়া কৰাবিলাক ইমান সাহস ক'ত পায়
তাৰমানে সাংবাদিকক কি ভুল নেকি এটা দুৰ্নীতি নিউজ বজাৰতো সাংবাদিকক ভুল নেকি এইটো সাংবাদিক আজি মই ডিগবৈ সাংবাদিক বুলি নহয় বিভিন্ন কয়লা ক্ষেত্ৰত কওক বালি ক্ষেত্ৰত কওক সাংবাদিকে যেতিয়া বাতৰি গ্ৰহণ কৰিব যায় তাত তেওঁলোকক হাৰাশাস্তি কৰে মাৰপিট কৰে এইটোতো কোনো মই ভাবোঁ যে সামাজিকভাৱে এইটো কোনো কি কয় আপোনাৰ ভাল হোৱা নাই ভাল দিশে যোৱা নাই সামাজিকৰ ভাল দিশে যোৱা নাই পৰিস্থিতি এটা ভয়ংকৰ হ'ব কালিৰ পৰা নঘটিব লগা এটা ঘটনা ঘটি গ'ল আমাৰ নিতুমণি শইকীয়া সাংবাদিকৰ আপুনি পৰিবাৰ হিচাপে আপোনাৰ ঘৰখনৰ এতিয়া প্ৰতিক্ৰিয়া কি অভিযোগ দিয়ে কাৰণে গোটেই ঘৰখন মানে মানসিক চাপত আমি ভুগিছোঁ মানে কালিৰ পৰা আৰু মিছা অভিযোগ মানে কোনো তেখেতে এনেকুৱা কোনো হেৰি কাম কৰা নাই আৰু আঞ্চলিক বন বিষয়ে জড়িত হৈ আছে বুলি এটা কথা এটা উত্থাপন হৈছিল এইটো কিমান দূৰ সত্য হয় এইটোতো নিশ্চয় চাওক সত্যটো নিশ্চয় হ'ব যিহেতু তেওঁলোকৰ নাকেৰে তলেৰে ইয়াত ৰেঞ্জাৰ অফিচটো আছে কাষতে DF অফিচটো আছে তাৰপৰা মাতি আহি আছে গৈ আছে এইটো মই ক'বলগীয়া কথা নহয় এইটো ডিগবৈ ৰাইজে দেখি আছে ডিগবৈ সাংবাদিকে দেখি আছে সকলোৱে দেখি আছে আৰু আল্টিমেটলি DFO দেখি আছে ৰেঞ্জাৰো দেখি আছে আৰু নিউজটো যদি মই মাৰিছোঁ ভুল তথ্য যদি মাৰিছোঁ তেওঁলোকে মোৰ ব্যৱস্থা ল'ব লাগিছিলে কিন্তু তেওঁলোকৰ ব্যৱস্থা লোৱা নহয় যিহেতু মই 26 তাৰিখে নিউজটো ওলাইছোঁ তেওঁলোকে মোক 27 তাৰিখে তেওঁলোকে হেৰি কৰিছে নিউজ সম্পৰ্কত আচলতে এজন সাংবাদিক দায়বদ্ধ থাকে পৰ্টেলৰ স্বত্বাধিকাৰীৰ ওপৰত আজি তাৰিখত স্বত্বাধিকাৰীৰ ওপৰত কোনো ধৰণৰ হেঁচা প্ৰয়োগ নকৰাকৈ কিয় স্থানীয় সাংবাদিকজনক প্ৰশ্ন কৰিছে এই সম্পৰ্কে আপুনি কি ক'ব এটা হয় সেইটো একচুৱেলি মই বিশেষকৈ নৰ্থ ইষ্ট মাৰ্ট এটা মই কথা ক'ম তেখেতৰ যিজন স্বত্বাধিকাৰ আছে আপোনালোকে নিউজটো মাৰিলে ঠিকে আছে কিন্তু এটা সাংবাদিকৰ এটা দায়িত্ব হ'ব লাগে বা স্বত্বাধিকাৰ এটা দায়িত্ব হ'ব লাগে যেতিয়া নিউজ এটা গ্ৰহণ কৰিব যায় দুই পক্ষৰ কথা শুনাটো প্ৰয়োজনীয় দুই পক্ষৰ কথা স্বত্বাধিকাৰ সেইটো মেইনকৈ থাকিব লাগে কাৰণ স্বত্বাধিকাৰ বিশেষ সাংবাদিক কাৰণ এজনক সুধিব আনজনক নুসুধিব এইটো মোকো তেওঁলোকে এটা সুধিব লাগিছিলে যে আপুনি পইচা খাইছিল নে কিন্তু তেওঁলোকে মোৰ পৰা কোনো তথ্য নকৰিলে অযথা যি পায় যাহেকে বাহেকে গান গাই আৰু মনোৰঞ্জন দাসৰ সাংবাদিকজন জানে ডিগবৈ মানুহে জানে আৰু ময়ো জানো তেখেতৰ লগত এটা আমাৰ তেখেতক একচুৱেলি এঘৰীয়া নিচিনা কৰি থোৱা হৈছে ডিগবৈত এটা এঘৰীয়া নিচিনা সাংবাদিক তেখেতক কৰি থোৱা হৈছে সেইবাবে কিছুমান গ্ৰাছ লৈ আখেজ কৰা আমাৰ ওপৰত এনি টাইম লাগিয়ে থাকে কেতিয়া কাক কি কৰিম সেই হিচাপত তেওঁলোক থাকে মোক সিহঁতে বহুতো আগত কৈ যে এইজন সাংবাদিকক য'ত পাম তাতে মৰিয়াম বুলি আপুনি এজাহাৰ দিছে হয় মই নিশ্চয়কৈ থানাতে এজাহাৰ দিছোঁ জিলা প্ৰশাসনৰ লগত কথা পাতিছে জিলা প্ৰশাসনৰ লগত মোৰ কথা হোৱা নাই কিন্তু ভাৰপ্ৰাপ্ত বিকাশ দিব্যজ্যোতি ছাৰে আমাক সম্পূৰ্ণ সহযোগ কৰিছে তেখেতে আশ্বাস দিছে কোনো ভয় কৰিবলগীয়া কথা নাই তেখেতকো ধন্যবাদ জনাম আৰু ডিগবৈ সাংবাদিকসকলকো ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আহি তেওঁলোকে বিশেষভাৱে দুই পক্ষই শুনিছে বা মোৰ পক্ষই শুনিছে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ